हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइছো। आज आहकचोन आको मैं आपलोक धुनिया पॉइंट एटा লৈ আহিছো। पॉइंट হৈছে ब्रह्ममुहूर्त। ब्रह्ममुहूर्तर मेन पॉइंटखिनि किनु और ब्रह्ममुहूर्त मानेनो कि तार ओपरते आज अकमान आहकचोन। ब्रह्ममुहूर्तर समयत आपुनि जदि टुपनिर পৰা हार पाय সেই সময়ত যদি বিছনাখন এৰিব পাৰে চাব আপোনাৰ সফলতাই চৰণ চুমিব। তাৰ আগতে মই কৈ লওঁ ব্ৰহ্মমুহূৰ্ত কোনখিনি সময়, যিখিনি সময় ৰাতিপুৱা একদম ৰাতিপুৱা 3টা বজাৰ পিছৰ পৰা আসলে 4:45 লৈকে হয়, 5টাৰ ভিতৰ সেই সময়খিনি আসলে ব্ৰহ্মমুহূৰ্ত সময় বুলি কোৱা হয়। আৰু ব্ৰহ্মমুহূৰ্তৰ আন এটা নাম হৈছে অমৃত বেলা। এই সময়খিনিত আসলতে কয় ন এটা আমাৰ সকলোৱে জানে এইখিনি আসলে দেৱ দেৱীৰ সময় বুলি কোৱা হয়। এই সময়খিনি আজি আসলতে যিখিনি মই ক'ব বিচাৰিছো এই সময়খিনিৰ কথাখিনিকে আসলে আপোনালোকলৈ মই লৈ আহিছো। আহকচোন আকবাৰ কৈ দিছো শুনো। ব্ৰহ্মমুহূৰ্ত সময়ত আপুনি যদি টুপনিৰ পৰা সাৰ পায় সেই সময়ত বিছনাখন যদি আপুনি এৰিব পাৰে চাব আপোনাৰ সফলতাই আপোনাৰ চৰণ চুমিব। আপোনাৰ সকলো দুৱাৰ খুল খাই যাব। ব্ৰহ্মমুহূৰ্তত উঠিলে আপোনাৰ শক্তিৰে আপোনাৰ মনৰ শক্তিৰে মহাজাগতিক শক্তিৰ লগত আপুনি কানেক্ট কৰিব পাৰিব। এই সময়খিনি মানুহৰ 24 ঘণ্টাৰ ভিতৰৰ সকলো সময়তকৈ ব্ৰহ্মমুহূৰ্তৰ সময়খিনি শক্তিশালী সময় ৰূপে পৰিগণিত কৰা হৈছে। এই ব্ৰহ্মাণ্ডৰ আদি অনাদি অদ্ভুত শক্তিৰে ভৰপুৰ এই ব্ৰহ্মাণ্ডত চমৎকাৰী সময়খিনিয়ে হৈছে ব্ৰহ্মমুহূৰ্ত। কিমান ধুনীয়া হেৰি শুনক। ব্ৰহ্মাণ্ডৰ দিব্য শক্তিয়ে আপোনাৰ মানসিক ভৌতিক আদি জীৱনৰ সকলো স্তৰ সফল মানুহ হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে এই ব্ৰহ্মমুহূৰ্তৰ সময়খিনিয়ে। নিজৰ মনৰ শক্তিৰ লগত ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত বা কানেক্ট কৰিবলৈ এই ব্ৰহ্মমুহূৰ্তৰ সময়খিনিয়ে আচল সময় বুলি পৰিগণিত কৰা হৈছে। এই সময়খিনি আচলতে শুনিব দেই, এই সময়খিনিয়ে আচলতে আপোনাক এজন সকলো ফালৰ পৰা সফল গুণী জ্ঞানী ব্যক্তি ৰূপে পৰিগণিত কৰাত সহায় কৰে এই আমাৰ ব্ৰহ্মমুহূৰ্তৰ সময়খিনিয়ে। ব্ৰহ্মমুহূৰ্তৰ সময়খিনি সৎ প্ৰয়োগ কৰিলে আপুনি জীৱনৰ যিখিনি আপুনি পাব বিচাৰে সেই সকলোখিনি পাবলৈ আপুনি সক্ষম হ'ব। এই সময়খিনি আচলতে আমাৰ উত্তম সময়। ব্ৰহ্মমুহূৰ্ত আসলে অমৃত বেলা বুলিও কোৱা হয়। মই আপোনালোকক কৈছে ব্ৰহ্মমুহূৰ্তত কোনো আসলে এইটো অন্ধবিশ্বাসী নহয় দেই, সেইটো মনত ৰাখিব। ব্ৰহ্মমুহূৰ্তত 3টাৰ পৰা 5টাৰ ভিতৰৰ এই সময়খিনি শুনিবলৈ এই সময়খিনি একেবাৰে শান্ত হৈ থাকে আৰু বাতাবৰণ একেবাৰে বিশুদ্ধ হৈ থাকে। আৰু এই সময়ত যদি আপুনি বিছনা এৰে আপোনাৰ মন মগজু সেইখিনি সময়ত যেতিয়া আপুনি বিছনা এৰাৰ সময়টো আপুনি চাব বিছনাৰ পৰা উঠাৰ পিছত চাবচোন আপোনাৰ মন মগজু বহুত শান্ত হৈ থাকে ন। সেই সময়খিনি সঁচাকৈ মানে শান্তৰ সময়। সেইকাৰণে কৈছে সেইখিনি সময়ত যদি বিছনা এৰি আপুনি মেডিটেশ্যনৰ দ্বাৰা আপুনি সেই টাইমটো যদি আপুনি সঠিক প্ৰয়োগ কৰিব পাৰে আপোনাৰ নিশ্চয় আপুনি সফল হ'ব। আপুনি যি বিচাৰিব তাকে পাব। ব্ৰহ্মমুহূৰ্তৰ সময় বহুত হেৰি দি থৈছে ন। আৰু মই আগতে এনেকুৱা পইণ্ট আপোনালোকলৈ লৈ দিছোঁ আপোনালোকক। আজি আকৌ তাৰ ওপৰতে আকৌ অকণমান লৈ আহিছোঁ। তাৰপিছত শুনিব দেই। আৰু মন মগজুৰ জাগ্ৰত অৱস্থাত থাকে আৰু সেইখিনি সময়ত বোলে আপোনাৰ চেতন মগজটো মানে আমাৰ অৱস্থান যিটো হেৰি মগজ সেই মগজটো কিন্তু আমাৰ জাগ্ৰত হৈ থাকে। সেইকাৰণে সেইখিনি সময়ত আচলতে উঠি আপুনি যদি ধ্যান মেডিটেশ্যনৰ দ্বাৰা আপুনি আগবাঢ়ি যাব পাৰে আপুনি যি বিচাৰিব তাকে পাব। বহুত শান্তি হ'ব, বহুত সুখী হ'ব পাৰিব। এনেকুৱা সময়ত আছিলে সেইটো শুনিব দেই। এনেকুৱা সময়ত মেডিটেশ্যনৰ জৰিয়তে ব্ৰহ্মাণ্ডত উচ্চ আধ্যাত্মিকতাৰ সৈতে সংযোগ কৰি মহাজাগতিক শক্তি অনুভৱ কৰিব পাৰিব। যিকোনো কামৰ প্ৰতি আকৰ্ষণ বঢ়াবলৈ এই সময়খিনি হৈছে উত্তম সময়। এই সময়খিনি যোনে সৎ প্ৰয়োগ কৰিছে তেওঁৰ ফলাফল সঁচাকৈ উত্তম ফলাফল বুলি আচলতে পৰিগণিত হৈছে আৰু পাইছেও। বহুত মানুহ শুই থাকে এই সময়ত, কম মানুহে উঠে। সেইকাৰণে
এই সময়খিনি ঠাণ্ডা নিৰ্মূল বাতাবৰণে বিৰাজ কৰি থাকে। এই সময়খিনিয়ে আচলতে যদি আপুনি মেডিটেশ্যনৰ দ্বাৰা যদি আপুনি জীৱনটো আগবঢ়াই লৈ যাম বুলি ভাবিছে, আপুনি যদি ভাবিছে যে মই মেডিটেশ্যনৰ দ্বাৰা মই এই ব্ৰহ্মমুহূৰ্তৰ টাইমটো যদি আপুনি সঠিক প্ৰয়োগ কৰিব পাৰে, আপুনি যি বিচাৰিব তাকে পাৰিব। আৰু এই টাইমটোত মানে এনেকুৱা হৈছে নহয়, আপুনি এই টাইমটোত যেতিয়া আপুনি ভগৱন্তৰ লগত আপুনি কানেক্ট কৰিব, আপুনি চাব আপুনি যি বিচাৰিব পাব। আৰু ইমান শান্তি, এই শান্তিটো আৰু মানে এই 24 ঘণ্টাৰ টাইমত আৰু বেলেগখিনিত সেই শান্তিটো বহুত কম শান্তি পাব যদি পায়ো। মানে কেলৈ কৈছোঁ, এই সময়খিনিত চব শুই নিতাল মাৰি থাকে। আপুনি কিবা যে কানেক্ট কৰিবৰ কাৰণে আপোনাৰ তৎক্ষণাত কানেক্ট হ'ব, কিন্তু দিনততো আপোনাৰ গোটেই ইলেক্ট্ৰনিকৰ পৰা ধৰি মানুহৰ বেয়া মানে দুখ বেদনাৰে গোটেই যিমান বেয়া হেৰিবোৰ দিনত বেছি স্পীড হয়, আপুনি চাবচোন। সেইকাৰণে সেই সময়খিনিত সেই কানেক্ট কৰিবলৈ আচলতে বহুত প্ৰব্লেম হয়। সেইকাৰণে কৈছে যদি ৰাতিপুৱা সোনকালে উঠি অমৃতবেলা ব্ৰহ্মমুহূৰ্তৰ টাইমত উঠি যদি আপুনি ভগৱানৰ লগত কানেক্ট কৰিব পাৰে, আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিব আৰু যি বিচাৰিব তাকে পাব। আৰু এই সময়খিনি ইমান পাৱাৰফুল নহয়, মানে মই কৈছোঁ ন, ব্ৰহ্মমুহূৰ্তৰ টাইমটো সঁচাকৈ এটা মানে একদম উত্তম সময়। আমাৰ গোটেই 24 ঘণ্টাৰ ভিতৰত এই 3টাৰ পৰা 5টাৰ ভিতৰৰ সময়খিনি যদি আপুনি সঠিক প্ৰয়োগ কৰিব পাৰে, ভগৱানৰ লগত কানেক্ট কৰিব পাৰে, চাব একদম বহুত শান্তি পাব, বহুত সুখী হ'ব। আৰু এই সময়খিনিতনো চাব বহুতে শুই থাকে, বহুতে শুই নিতাল দি থাকে ন, কিন্তু চবেই সাৰ নাপায়। চাবচোন, মই ভাবোঁ যোনে এই সময়টোত সাৰ পায়, যোনে এই সময়খিনি বিচনা এৰিব পাৰে, মই ভাবোঁ ভগৱান তেওঁলোকৰ লগত চাগৈ বহুত ভগৱানে তেওঁলোকক মৰম কৰে। সেইকাৰণে চাগৈ তেওঁলোকে ইমান সোনকালে সাৰ পাই উঠি। কিন্তু সদায় মনত ৰাখিব, ইয়াত আচলতে আপুনি যদি কিবা কাৰণত আপুনি গা ধুব পৰা নাই, একো নাই, মুখখন ধুই লওক, ধুই অকণমান পানী খাই লওক, খাই আপুনি বিচনাখন এৰক। এৰি আপুনি এই সময়খিনিত যদি আপুনি ভগৱানৰ লগত আপুনি কানেক্ট কৰক, আপুনি চাব যি বিচাৰিব তাকে পাব। বহুত ধুনীয়া সময় এই সময়খিনি। আৰু এনেকুৱা হয়, আপুনি যেনেকৈ আমি মোবাইলটো ফুল চাৰ্জ কৰোঁ ন, এই সময়খিনিতে আপুনি নিজৰ আত্মাক শক্তিশালী কৰি লওক, আত্মাক ফুল চাৰ্জ দি লওক। দি আপুনি চাব দিনটোলৈ আপোনাৰ একো টেনশ্যন নহ'ব। দিনটোত আপোনাক নিগেটিভে আপোনাক আকৰ্ষণ কৰিব নোৱাৰিব। কেলৈ আপুনি ৰাতিপুৱাতে সেই ব্ৰহ্ম মুহূৰ্ততে যেতিয়া আপুনি ভগৱানৰ লগত কানেক্ট কৰিব, ভগৱানৰ হেৰি আপুনি পাব একদম এইটো খাটাং। কিন্তু আপুনি কৰিব লাগিব, আপুনি অভ্যাস কৰিব লাগিব। অন্ততঃ আপুনি 21 দিনমান কৰি চাওকচোন, তাৰ ৰিজাল্ট আপুনি নিজে পাব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি যেন আমি সঠিক প্ৰয়োগেৰে যদি আমি আমাৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰোঁ, মই ভাবোঁ আমাৰ জীৱনটো সুন্দৰতাৰে ভৰি পৰিব। আৰু ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি মই এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি মেডিটেশ্যন ধ্যান কৰিব, ইমানেই পাৱাৰফুল। আপোনাক বেলেগে কোনে কি কৰিছে, বেলেগে যদি আপোনাক বহুত বেয়া দুৰ্ব্যৱহাৰো কৰিছে, আপোনাৰ কেতিয়াও গাত নালাগিব। ইমান শক্তি আছে সেই সময়খিনিত। মইতো এনেও আপোনালোকক কৈ থাকোঁ ন, ধ্যান মেডিটেশ্যনে আমাৰ জীৱনটো আগবঢ়াই নিব লাগে। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি পাৰে এই ৰাতিপুৱা অমৃতবেলা ব্ৰহ্ম মুহূৰ্তৰ টাইমত যদি উঠি আপুনি এইখিনি কৰিব পাৰে, আপুনি নিজে তাৰ এনচাৰ নিজে গম পাব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, ৰাতি সোনকালে শুব, ৰাতিপুৱা এই ব্ৰহ্ম মুহূৰ্তৰ টাইমত উঠক, উঠি ব্ৰহ্ম মুহূৰ্তৰ লাভালাভখিনি লৈ লওক, লৈ আগবাঢ়ি যাওক। এয়াই আছিলে আজি মোৰ ভিডিঅ'টো। আজি আছিলে আগতে আপোনালোকক মই এনেকুৱা ভিডিঅ' দিছোঁ ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি কথা, কিন্তু আজি আকৌ দিবলৈ মন গ'ল। আকৌ মই ভাবিলোঁ আপোনালোকৰ লগত আকৌ অকণমান কথা পাতোঁ। ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি কি, সেই সময়খিনি কি এনেকুৱা হৈ থাকে, কিমান ঠাণ্ডা পৰিৱেশ। সেইখিনি সময়ত আপুনি যাৰ লগত কানেক্ট কৰিব বিচাৰিছে তাৰ লগত পটককৈ কানেক্ট হৈ যায়, সেইটো মনত ৰাখিব। সেইকাৰণে কৈছোঁ ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি কেতিয়াও মিছ নকৰিব। ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি সঠিক ব্যৱহাৰ কৰক। সঠিক ব্যৱহাৰ কৰি নিজক শান্তিৰে ৰাখক, নিজৰ ঘৰখন সুখৰে ৰাখক, নিজৰ ওচৰ চুবুৰীয়া সমাজখন শান্তিৰে থাকিব পাৰিব। এয়াই আছিলে আজি মোৰ ভিডিঅ'টো। আজি এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ। নমস্কাৰ।